ঈশানোদয় স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিৱান। এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছা আৰু নিজৰ কলেজীয়া জীৱন BA, BSc, BCom, MBBS, ইঞ্জিনিয়াৰিং ডিফাৰেণ্ট কোৰ্চত নামভৰ্তি কৰিবা আৰু তোমালোকে নিশ্চয় ভাবি আছা এটা ভাল স্কলাৰশ্বিপত আবেদন কৰোঁ। মিনছ ঈশানোদয়ত যদি ভাবি আছা দেন ইয়াৰ বাবে পাবা তোমালোকে 80,000 পাৰ ইয়াৰ, 80,000, 80K। সো এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ বিষয়ে কি লাগিব কি নালাগে এভৰিথিং ডিছকাছ কৰিবলৈ লৈছোঁ। সো যিবোৰ ষ্টুডেণ্টে নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু প্লিজ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা। আৰু এটা মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ লিংক দি দিম বা টেলিগ্ৰাম লিংক দি দিম, তোমালোকে তাতে জইন হৈ থাকিব পাৰা, তাতেও আপডেটবোৰ দি থাকোঁ। ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় স্কলাৰশ্বিপ 2026-2027 কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব? যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ দিছে আৰু কমপ্লিট হৈছে এইচএছ আৰু আগন্তুক দিনত ষ্টাডি কমপ্লিট মানে কণ্টিনিউ দিয়াৰ ষ্টাডি যদি ষ্টাডি কণ্টিনিউ কৰে দেন সিহঁতে এপ্লাই কৰিব পাৰিব। যেনে BA, BSc, BCom, তাৰপিছত MBBS, ইঞ্জিনিয়াৰিং এইবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিছোঁ যে কিমান ষ্টুডেণ্ট ছিলেক্ট কৰিব। ঈশানোদয় একচুৱেলি NSPৰ আণ্ডাৰত হয়, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত হয় আৰু ইয়াক প্ৰদান কৰে UGC, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে তোমালোকক এই স্কলাৰশ্বিপটো প্ৰদান কৰে। UGCয়ে প্ৰদান কৰে। অ'কে, UGCয়ে প্ৰদান কৰে এই স্কলাৰশ্বিপ। চ' NSPৰ আণ্ডাৰত তোমালোকে অনলি ওৱান স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা আৰু এই স্কলাৰশ্বিপটো কোনে প্ৰদান কৰে? UGCয়ে প্ৰদান কৰে। আৰু কিমানকৈ দিয়ে? 80,000 পাৰ ইয়াৰ, 80,000 পাৰ ইয়াৰ। তোমালোকৰ নৰ্মেল গ্ৰেজুৱেশ্যন যদি কৰা, মিনিমাম গ্ৰেজুৱেশ্যন 3 বছৰ হয়, 3 বছৰত মিনিমাম তোমালোকে টকা পাবা 2,40,000 টকা। 8 × 3 মিনছ 24 মিনছ 2,40,000 টকালৈকে পাবা। আৰু যদি স্পেচিয়েল ডিগ্ৰী কৰা দেন তোমালোকে তাত আৰু বেছি টকা পাবা। স্পেচিয়েল ডিগ্ৰী যদি কৰা দেন তোমালোকে আৰু মানে 4 ইয়াৰ হ'লে 8 × 4, 5 ইয়াৰ হ'লে 80 × 4 মিনছ 8 মই এনেই কৈছোঁ বিকজ 0টো মই গুচাই দিছোঁ। 80 × 4, 80 × 5 মিনছ 80 × 5 4 লাখ টকালৈ পাবা। 4 লাখ টকালৈ পাবা যদি 5 বছৰ ডিগ্ৰী হয়, যিবোৰ ষ্টুডেণ্টৰ 5 বছৰ ডিগ্ৰী। চ' 80,000 পাৰ ইয়াৰ। ইয়াৰ বাবে নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্ট ছিলেকশ্যন কৰে। তাৰে আৰ্টছ আৰু ছায়েন্স মিলি 5,000 ষ্টুডেণ্ট ছিলেক্ট কৰে আৰু আৰ্টছ আৰু কমাৰ্চ মিলি আৰ্টছ আৰু কমাৰ্চ মিলি 5,000 ষ্টুডেণ্ট ছিলেক্ট কৰে। আৰু ছায়েন্সৰ MBBS, BSc, তাৰপিছত ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট কিমান ছিলেক্ট কৰে? 5,000। টোটেল 10,000, 5,000। আৰ্টছ আৰু কমাৰ্চ মিলি 5,000 আৰু ছায়েন্সৰ যিবোৰ আছে তাৰে 5,000। টোটেল 10,000 ষ্টুডেণ্ট ছিলেক্ট কৰে। তাৰে পিছত এতিয়া তোমালোকে এইটো ক'ৰ পৰা এপ্লাই কৰিবা? তোমালোকে NSP পৰ্টেলৰ পৰা ইয়াক এপ্লাই কৰিব লাগিব আৰু তোমালোকে তাৰ আগত OTR বনাব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে তোমালোকৰ আধাৰ কাৰ্ড লাগিব, আধাৰ নাম্বাৰ লাগিব। চ' যিবোৰ ষ্টুডেণ্টৰ আধাৰ নাই প্লিজ কাইণ্ডলি বনাই লোৱা, কাৰণ এতিয়ালৈকে তোমালোকে দেখিছা যে স্কিম নট য়েট অ'পেন। ইয়াতে মই দেখাই দিছোঁ স্কিম নট অ'পেন, এতিয়ালৈকে অ'পেন হোৱা নাই। 2026-27 বৰ্ষৰ বাবে অ'পেন হোৱা নাই। মই এইকাৰণে ভিডিঅ' বনাই আছোঁ কিয়নো কিছুমান কথা তোমালোকক জনোৱাবলগীয়া আছে, বহুত ইম্পৰ্টেণ্ট কথা। চ' মন কৰি শুনিবা। চ' তোমালোকৰ ফাৰ্ষ্ট অফ অল আধাৰ কাৰ্ড লাগিব, কিয়নো OTR বনাব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' এতিয়া আহিছোঁ ডকুমেণ্টছ কি লাগিব। অ'কে, ডকুমেণ্টছ ফাৰ্ষ্ট ডকুমেণ্টছ কি লাগিব? তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব। 12ৰ মাৰ্কশ্বিট লাগিব। অ'কে, মাৰ্কশ্বিট লাগিব, 12ৰ মাৰ্কশ্বিট সকলোৰে আছে। তাৰপিছত লাগিব তোমাৰ আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ড মিনছ আধাৰ নাম্বাৰ। তাৰে পিছত এই আধাৰৰ লগত এটা বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। এটা বেংক একাউণ্ট কাৰ লগত লিংক হ'ব লাগিব? আধাৰৰ লগত লিংক হ'ব লাগিব। CDED থাকিব লাগিব। চ' তোমালোকে CDED কেনেকৈ কৰিবা? তোমালোকে তোমাৰ যদি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত যাই বা মেইন ব্ৰাঞ্চত যাই তোমালোকে আধাৰ কাৰ্ড তাতে এপ্লিকেশ্যন দিলে তোমাৰ আধাৰ কাৰ্ড তাতে এড কৰি দিব বা আপডেট কৰি দিব। চ' তোমালোকৰ কি লাগিব? আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। আৰু তোমাৰ আৰু এটা বস্তু লাগিব সেইটো হ'ল ইনকাম চাৰ্টিফিকেট, ফেমিলি ইনকাম চাৰ্টিফিকেট আৰু 4.5 লাখৰ তলত হ'ব লাগিব। 4.5 লাখৰ তলত হ'ব লাগিব। ঘৰৰ ইনকাম কিমান হ'ব লাগিব? তোমাৰ ঘৰৰ ইনকাম 4.5 লাখ হ'ব লাগিব।
সো তোমালোকে প্লিজ ইনকাম সাৰ্টিফিকেট বনাই ল'বা যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা 80,000 পাৰ ইয়াৰ ঈশানোদয় তোমালোকে ইনকাম সাৰ্টিফিকেট বনাই ল'বা প্লিজ আৰু মই ৰিকুৱেষ্ট কৰিম তোমালোকে নিজৰ নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা যিবোৰ ষ্টুডেণ্টে এইচএছ কমপ্লিট কৰিছা সো কি গ'ল তোমাৰ মাৰ্কশ্বিট গ'ল তোমাৰ PRC গ'ল তোমাৰ আধাৰ গ'ল আধাৰৰ লগত একাউণ্ট লিংক হৈ থাকিব লাগিব একাউণ্ট বেংক একাউণ্ট লিংক হ'ব লাগিব আৰু ইনকাম সাৰ্টিফিকেট গ'ল এতিয়া আহিছোঁ most important documents PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC লাগিব যোৱা বছৰ কি হৈছে ডমিচাইল PRC সলনি ডমিচাইল দিছিলে বহুত ষ্টুডেণ্টে সেইবোৰ ষ্টুডেণ্ট ৰিজেক্ট হৈছে সো প্লিজ PRC দিবা সো জুন আৰু জুলাই আছে তোমালোকে আগষ্টত এপ্লাই কৰিবা জুন আৰু জুলাই আছে তোমালোকে এই 2 মাহত PRC ইনকাম সাৰ্টিফিকেট আধাৰ কাৰ্ড আধাৰৰ লগত বেংক একাউণ্ট এইখিনি কাম কৰি ৰাখা এইখিনি কাম প্লিজ কাইণ্ডলি কৰি ৰাখা ওকে মই অতি সোনকালে ভিডিঅ' আনিম ডকুমেণ্টছ কি লাগিব যিকোনো স্কলাৰশ্বিপ কৰিবলৈ হ'লে সেইখিনি মেণ্ডেটৰী ডকুমেণ্টছখিনি মই অতি সোনকালে এটা ভিডিঅ' আনিম সো এইখিনি হ'ল গ'ল ডকুমেণ্টছ PRC মেণ্ডেটৰী বুলি ধৰি লোৱা সো প্লিজ PRC ইউজ কৰিবা মই গাইড কৰা বহুত ষ্টুডেণ্ট যোৱা বছৰ ৰিজেক্ট হৈছে 80% পায় 90% পায় 85% পায় 92% পোৱা ষ্টুডেণ্ট ৰিজেক্ট হৈছে কিয়নো সিহঁতৰ লগত PRC নাছিলে সো প্লিজ PRC দিবা এইবাৰ যিবোৰ ষ্টুডেণ্টে কৰিম বুলি ভাবিছা এগেইন আৰু এটা বস্তু লাগিব সেইটো হ'ল এফিডেভিট লাগিব এফিডেভিট ক'ৰ পৰা আনিব লাগিব কোৰ্টৰ পৰা আনিব লাগিব এফিডেভিট কোৰ্টৰ পৰা আনিব লাগিব Annexure 4 এইটো মই আগষ্টত দেখাম তোমালোকক কেনেকুৱা লিখিব লাগে কি লিখিব লাগে এভৰিথিং ওকে সো এইটো কোৰ্টৰ পৰা বনাব লাগিব তোমালোকে 300 টকা 200 টকা দি কোৰ্টৰ পৰা বনাব পাৰিবা নেক্সট এটা বস্তু লাগিব যে বনাফাইড সাৰ্টিফিকেট বনাফাইড সাৰ্টিফিকেট এই সাৰ্টিফিকেটটো ক'ৰ পৰা পাবা NSP পৰ্টেলত যেতিয়া ঈশানোদয় এপ্লাই কৰিবা অনলাইনতে NSP পৰ্টেলতে পাই যাবা নিজৰ নামত আহি যাব যেতিয়া এপ্লাই কৰিবা আৰু সেইটো লৈ কলেজৰ পৰা তোমালোকে সিগনেচাৰ ষ্টাম্প মাৰি আনিব লাগিব কি সাৰ্টিফিকেট বনাফাইড সাৰ্টিফিকেট কলেজৰ পৰা সিগনেচাৰ ষ্টাম্প মাৰি আনিব লাগিব সেইটো হ'ল বনাফাইড সাৰ্টিফিকেট এইখিনি ডকুমেণ্টছ যে তোমাক লাগিব সো তোমালোকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা ঈশানোদয় প্লিজ এটলিষ্ট PRC আধাৰ কাৰ্ড আধাৰৰ লগত বেংক একাউণ্ট লিংক আৰু ইনকাম সাৰ্টিফিকেট বনাই ৰাখা বাকীখিনি আগষ্টত হৈ যাব তোমালোকে আগষ্টত এপ্লাই কৰিবা তাৰে আগত নকৰিবা প্লিজ কাৰণ কলেজ ভেৰিফিকেশ্যন কৰিব লাগিব কলেজে তোমাক ভেৰিফাই কৰিব যে তুমি সেই কলেজৰ ষ্টুডেণ্ট তোমাৰ ডকুমেণ্টছ প্ৰপাৰ চেক কৰিব তাৰপিছত তোমাক কলেজ ভেৰিফিকেশ্যন কৰিব সেইকাৰণে কৈছোঁ তোমালোকে আগষ্টত এপ্লাই কৰিবা এতিয়া তোমালোকে NSPত এপ্লাই কৰিব লাগে NSPত এপ্লাই কৰিব লাগে UGCয়ে প্ৰদান কৰে এই স্কলাৰশ্বিপ আৰু 80,000 পাৰ ইয়াৰ সো এতিয়া আহিছোঁ যে ইয়াৰ মেৰিট লিষ্ট কেতিয়া দিব ইয়াৰ মেৰিট লিষ্ট তোমালোকৰ নেক্সট ইয়াৰ দিব আৰু তেতিয়াই তোমালোকক 80,000 পাৰ ইয়াৰ এইটো পইচাখিনি দিব আৰু ইয়াৰ বাবে কিমান ষ্টুডেণ্ট সিলেক্ট হ'ব ইয়াৰ বাবে 10K ষ্টুডেণ্ট সিলেক্ট হ'ব আৰু এতিয়া আহিছোঁ পাৰ্চেণ্টেজ প্ৰিভিয়াছ ইয়াৰ যদি চোৱা যায় পাৰ্চেণ্টেজ কিমান মই প্ৰিফাৰ কৰিম যিমান ষ্টুডেণ্টে নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা মই এইকাৰণে পাৰ্চেণ্টেজ কমেণ্ট কৰিব দিছোঁ তোমালোকক মই প্ৰিফাৰ কৰিব খোজোঁ যে তোমালোকে কোনটো কৰিলে ভাল হ'ব ঈশানোদয়ত যদি দেখা যায় 80%ৰ ওপৰত 80% এণ্ড এবভ পাৰ্চেণ্টেজ ওপৰত যদি পাৰ্চেণ্টেজ আছে প্লাছ আছে তোমালোকে ঈশানোদয় এপ্লাই কৰা যিবোৰ ষ্টুডেণ্টৰ 80 এণ্ড 80 এবভ আছে প্লিজ তোমালোকে ঈশানোদয় এপ্লাই কৰা প্লিজ কাৰণ এইটো মেৰিট বেচিছত হয় সো 10,000 ষ্টুডেণ্ট সিলেক্ট কৰিব আৰু ইয়াৰ কাট অফ 80 আশে যায় সো সেইকাৰণে কৈছোঁ 80% এণ্ড এবভ আছে যদি তোমালোকে ঈশানোদয় এপ্লাই কৰা তাৰে তলত আছে যদি বেলেগ স্কিম আছে বেলেগ স্কিম এপ্লাই কৰিবা সো সেইকাৰণে ইচ এণ্ড এভৰি ষ্টুডেণ্টে নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা আৰু যিবোৰ ষ্টুডেণ্টে 80% পাইছে 95% পাইছে 90% পাইছে তোমালোকৰ ফ্ৰেণ্ডছে যদি পাইছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সিহঁতে এই স্কলাৰশ্বিপ কৰিব পাৰে আৰু ইয়াতে এটা ডাউট ক্লিয়াৰ কৰি দিছোঁ যে ঈশানোদয় কৰিলে আৰু বেলেগ স্কলাৰশ্বিপ কৰিব পাৰিব নেকি NEC কৰিব পাৰিব নেকি NEC কৰিব পাৰিব নেকি নহয় অনলি NSPত অনলি ওৱান স্কলাৰশ্বিপ এপ্লাই কৰিব লাগিব অনলি ওৱান এজন ষ্টুডেণ্টৰ কাৰণে এটা স্কিম পাৰিবা এটা স্কিমতে এপ্লাই কৰিব পাৰিবা NSPত অনলি ওৱান স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা NSPৰ আণ্ডাৰতে হয় ঈশানোদয় NSPৰ আণ্ডাৰতে হয় সেইকাৰণে তোমালোকে ঈশানোদয় কৰিলে বেলেগ স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত কৰিব নোৱাৰা
অ'কে চ' এইখিনি আছিল বেছিক ইনফৰ্মেশ্যন চ' প্লিজ যিবোৰ ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছা এতিয়ালৈকে প্লিজ নিজৰ নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰা আৰু কি জানিব লাগে আৰু কি ডাউট ৰৈ আছে প্লিজ কমেণ্ট কৰিবা যাতে মই তোমালোকক গাইড কৰিব পাৰোঁ যাতে যিবোৰ ষ্টুডেণ্ট গাঁৱত বসবাস কৰে একো নাজানে যে ভাল পাৰ্চেণ্ট থকাটো সিহঁতে এপ্লাই কৰিব নোৱাৰে বা এই স্কলাৰশ্বিপৰ কথা গম নাপায় মই খোজোঁ সিহঁতেও যাতে এই স্কলাৰশ্বিপটো কৰিব পাৰে তাৰে কাৰণে এটা শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছক যাতে তোমালোকৰ ফ্ৰেণ্ডছে এই স্কলাৰশ্বিপটো পাই ভালদৰে ষ্টাডি কৰিব পাৰে ঘৰৰ প্ৰব্লেম যাতে ক্লিয়াৰ হয় যেতিয়া এজন ষ্টুডেণ্টে এই স্কলাৰশ্বিপ পাব 80,000 পাৰ ইয়াৰ যেতিয়া পাব 100% সি মা দেউতাৰ ওপৰত ডিপেণ্ডেবল হ'ব নালাগে নিজৰ পইচাৰে নিজৰ স্কলাৰশ্বিপৰে সি আগলৈ পঢ়িব পাৰিব চ' এইখিনি আছিল বেছিক ইনফৰ্মেশ্যন চ' তোমালোকে এপ্লাই কৰিবা আগষ্টৰ পৰা চ' প্লিজ তোমালোকে কমেণ্ট কৰিবা নিজা নিজা অপিনিয়ন নিজা নিজা কুৱেৰিজ নিজা কুৱেশ্যন যাতে মই তোমালোকক হেল্প কৰিব পাৰোঁ চ' ভিডিঅ'টো কেনে লাগিছে কমেণ্টত নিশ্চয় জনাবা নমস্কাৰ জয় আই অসম সকলোৰে ভাল হওক মংগল হওক তাৰে কামনা কৰিছোঁ থেংক ইউ এভৰিৱান